अश्लील और अमस्त बनाने वाले शिक्षक विश्वजीत दास की घटना को लेकर विभिन्न छात्र संस्था ने एक विरोध मार्च निकाला। होजाई में आंसू छात्र संस्था, दिमासा छात्र संस्थाएं, बीबीपी छात्र संस्था ने इस मार्च में शामिल हुए और आरजीयू से निकले रैली निकाली गई, बाजार तक निकाली गई है। पुलिस ने मार्च को देखते हुए पूरा इंतजाम किया ताकि कोई अनहोनी न घटे। छात्रों ने जिला आयुक्त को ज्ञापन सौंपा और अपराधी को फांसी देने की मांग की। उपायुक्त में आश्वासन देकर रैली को समाप्त करने का आह्वान छात्रों से किया। এই ক্ষেত্ৰত আমাৰ এডমিনিষ্ট্ৰেশ্যনে পুৰা সজাগ আছে। ইতিমধ্যে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ষ্টেপ লোৱা হৈছে, পক্সো এক্ট লগোৱা হৈছে, তাক এৰি দিয়া নহয়। আৰু এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এছেম্বলিত কি কৈছে আপোনালোকে শুনিছে, কিন্তু বহুতে এইটো বিৰোধিতা কৰে। মই এতিয়া সকলো দল সংগঠন সকলো নিৰ্বিশেষে সকলোকে অনুৰোধ কৰিছোঁ, আমি এছেম্বলিৰ পৰা যিবিলাক ষ্টেপ লওঁ এইবিলাক এই ক্ষেত্ৰত আমি যিবিলাক ষ্টেপ লওঁ তেখেতসকলক সমৰ্থন কৰিব লাগে, যাতে আমাৰ মহিলাসকল সুৰক্ষিত। ছোৱালী হৈ এই দেশখনত এই আমাৰ নিজৰ জন্মগত ঠাইখনত আমি নিশ্চিন্তভাৱে ঘূৰি ফুৰিব নোৱাৰোঁ, ক'লৈকো নিশ্চিন্তভাৱে ওলাই আহিব নোৱাৰোঁ। ঘৰৰ পৰা ওলাওঁতেই দুৱাৰমুখ পাওঁতে আমি হাজাৰটা কথা চিন্তা কৰিব লাগে যে আমি বাহিৰলৈ যাম, কেনেকৈ আমি সুৰক্ষিত, কোনে আমাক সুৰক্ষা কৰিব। আমি এজন ল'ৰাৰ হেৰি কৰি আমাৰ নিজৰ দাদা থাকে, নিজৰ দেউতা, তেখেতৰ আমি হেৰি বিচাৰি আমি ইয়ালৈ আহোঁ। যদি ল'ৰাসকলে আমাক এনেকৈ কৰে বা কিবা কৰে, যিগৰাকী মাতৃৰ পৰা তেখেতে পৃথিৱী দেখিছে, ল'ৰাসকলে পৃথিৱী দেখিছে, সেইগৰাকী মাতৃও এগৰাকী নাৰী। আপোনালোকে নাভাবিব যে অকল ছোৱালীক আপোনালোকে ৰেপ কৰিছে, মানে অসন্মানিত কৰিছে, একো কৰিছে, তেনেকুৱা নহয়। আপোনালোকৰ নিজৰ মা এগৰাকী নাৰী, তেখেতকো আপোনালোকে অসন্মানিত কৰিছে। স্বয়ং দেৱী দুৰ্গা আছিলে, লক্ষী আছে, সৰস্বতী আছে, সিহঁতক আপোনালোকে পূজা কৰি বাহিৰত এইবিলাক কাম আপোনালোকে কৰি আছে। কি সতত আপোনালোকে এইবোৰ কাম কৰে আমি বুজি নাপাওঁ, কিন্তু আমাক মুঠতে ন্যায় লাগে। আমি ক'তো সমদল ইয়াত আমি উপস্থিত হৈছোঁ, আমি আৰক্ষীৰ ফালৰ পৰা বহুতখিনি সাহায্য পাইছোঁ, কিন্তু আমি এই ৰেপিষ্টবোৰক শাস্তি দিয়াটো বিচাৰিছোঁ, তেওঁলোকক ফাঁচি দিয়াটো বিচাৰিছোঁ। আমি সদায় এইখিনি বিচাৰোঁ যে আমি যদি ক'ৰবালৈ গৈছোঁ ওলাই পেলাই, যাতে আমি নিৰ্ভয়ভাৱে আহিব পাৰোঁ। ঘৰৰ পৰা যদি এইটো ফোন নাহে যে তই ভালে আছ নেকি, যদি সিমানখিনিতে আমি আছোঁ তেনেহ'লে আমাৰ স্বাধীনতা ক'ত? আমি প্ৰকৃততে স্বাধীন জানো? এই স্বাধীন দেশত থাকিও আমি স্বাধীন নহয়। এগৰাকী নাৰী হিচাপে আমাক সেইখিনি স্বাধীনতাহে লাগে। এই ক্ষেত্ৰত আমাৰ এডমিনিষ্ট্ৰেশ্যনে পুৰা সজাগ আছে। ইতিমধ্যে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ষ্টেপ লোৱা হৈছে, পক্সো এক্ট লগোৱা হৈছে, তাক এৰি দিয়া নহয়। আৰু এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এছেম্বলিত কি কৈছে আপোনালোকে শুনিছে, কিন্তু বহুতে এইটো বিৰোধিতা কৰে। মই এতিয়া সকলো দল সংগঠন সকলো নিৰ্বিশেষে সকলোকে অনুৰোধ কৰিছোঁ, আমি এছেম্বলিৰ পৰা যিবিলাক ষ্টেপ লওঁ এইবিলাক এই ক্ষেত্ৰত আমি যিবিলাক ষ্টেপ লওঁ তেখেতসকলক সমৰ্থন কৰিব লাগে, যাতে আমাৰ মহিলাসকল সুৰক্ষিত। ছোৱালী হৈ এই দেশখনত এই আমাৰ নিজৰ জন্মগত ঠাইখনত আমি নিশ্চিন্তভাৱে ঘূৰি ফুৰিব নোৱাৰোঁ, ক'লৈকো নিশ্চিন্তভাৱে ওলাই আহিব নোৱাৰোঁ। ঘৰৰ পৰা ওলাওঁতেই দুৱাৰমুখ পাওঁতে আমি হাজাৰটা কথা চিন্তা কৰিব লাগে যে আমি বাহিৰলৈ যাম, কেনেকৈ আমি সুৰক্ষিত, কোনে আমাক সুৰক্ষা কৰিব। আমি এজন ল'ৰাৰ হেৰি কৰি আমাৰ নিজৰ দাদা থাকে, নিজৰ দেউতা, তেখেতৰ আমি হেৰি বিচাৰি আমি ইয়ালৈ আহোঁ। যদি ল'ৰাসকলে আমাক এনেকৈ কৰে বা কিবা কৰে, যিগৰাকী মাতৃৰ পৰা তেখেতে পৃথিৱী দেখিছে, ল'ৰাসকলে পৃথিৱী দেখিছে, সেইগৰাকী মাতৃও এগৰাকী নাৰী। আপোনালোকে নাভাবিব যে অকল ছোৱালীক আপোনালোকে ৰেপ কৰিছে, মানে অসন্মানিত কৰিছে, একো কৰিছে, তেনেকুৱা নহয়। আপোনালোকৰ নিজৰ মা এগৰাকী নাৰী, তেখেতকো আপোনালোকে অসন্মানিত কৰিছে। স্বয়ং দেৱী দুৰ্গা আছিলে, লক্ষী আছে, সৰস্বতী আছে, সিহঁতক আপোনালোকে পূজা কৰি বাহিৰত এইবিলাক কাম আপোনালোকে কৰি আছে। কি সতত আপোনালোকে এইবোৰ কাম কৰে আমি বুজি নাপাওঁ, কিন্তু আমাক মুঠতে ন্যায় লাগে। আমি ক'তো সমদল ইয়াত আমি উপস্থিত হৈছোঁ, আমি আৰক্ষীৰ ফালৰ পৰা বহুতখিনি সাহায্য পাইছোঁ, কিন্তু আমি এই ৰেপিষ্টবোৰক শাস্তি দিয়াটো বিচাৰিছোঁ, তেওঁলোকক ফাঁচি দিয়াটো বিচাৰিছোঁ। আমি সদায় এইখিনি বিচাৰোঁ যে আমি যদি ক'ৰবালৈ গৈছোঁ ওলাই পেলাই, যাতে আমি নিৰ্ভয়ভাৱে আহিব পাৰোঁ। ঘৰৰ পৰা যদি এইটো ফোন নাহে যে তই ভালে আছ নেকি, যদি সিমানখিনিতে আমি আছোঁ তেনেহ'লে আমাৰ স্বাধীনতা ক'ত? আমি প্ৰকৃততে স্বাধীন জানো? এই স্বাধীন দেশত থাকিও আমি স্বাধীন নহয়। এগৰাকী নাৰী হিচাপে আমাক সেইখিনি স্বাধীনতাহে লাগে।